গতকাল রবিবার ছিল ৫১৬তম বিশ্ব মহাবীর চিলারায় দিবস। গোলকগঞ্জের বিভিন্ন স্থানের পাশাপাশি কালডোয়া ১৭ সাল মোড়ে আগমনী আঞ্চলিক আক্রাছুর উদ্যোগে ৫১৬তম বিশ্ব মহাবীর চিলারায় দিবস পালন করা হয়। দিনব্যাপী নানা কর্মসূচির মাধ্যমে বিশ্ব মহাবীর চিলারায় দিবস পালন করা হয়। সকালে আক্রাছুর পতাকা উত্তোলনের মাধ্যমে কর্মসূচির সূচনা হয়। পতাকা উত্তোলন করেন আগমনী আঞ্চলিক আক্রাছুর সভাপতি মিন্টু রায়। বিশ্ব মহাবীর চিলারায় প্রতিমূর্তিতে মাল্য অর্পণ করেন বিটিএডির প্রাক্তন ইএম সজন সিং। এই কর্মসূচিতে উপস্থিত ছিলেন ধুবুরী জেলা আক্রাছুর সভাপতি রমণীকান্ত রায়, বিটিএডির প্রাক্তন ইএম ও গোলকগঞ্জ বিধানসভা কেন্দ্রের বিজেপি দলের টিকিট প্রত্যাশী সজল সিং, আগমনী আঞ্চলিক আক্রাছুর সভাপতি মিন্টু রায় সহ আক্রাছুর সকল কর্মী। সকলের উপস্থিতিতে কালকের এই কর্মসূচি সফলভাবে সমাপ্ত হয়। আজি যেনেধৰণৰ বিটিআৰ চৰকাৰে আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো চৰকাৰীভাৱে কৰিলে, কিন্তু আজি অসম চৰকাৰে কিন্তু এইটো কৰিব নোৱাৰিলে। এইটো আমাক দুখ লাগিছে, যিহেতু তেখেতে কৈছিল যে আমি খিলঞ্জীয়াৰ চৰকাৰ হয়। গতিকে আজি বিটিআৰ চৰকাৰে যদি চৰকাৰীভাৱে বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰিব পাৰে, অসম চৰকাৰে কিয় নোৱাৰে? এইটো আমি আক্ৰাছুৰ ফালৰ পৰা আমি এইটো কথা কৈছোঁ, আমি দুখ পাইছোঁ। গতিকে আমি এই মঞ্চৰ পৰা অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ, যিটো ৰাজনীতি চলাই আছে এই কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ৬ জনগোষ্ঠীৰ মাজত আৰু খিলঞ্জীয়াত যি ৰাজনীতি কৰি আছে, এইবিলাক ৰাজনীতি চৰকাৰে বন্ধ কৰিব লাগে। যিহেতু সমাগত ইলেকশ্যন আহি আছে আৰু এনেধৰণৰ ৰাজনীতি চলাই থাকে, তেনে ২৬ৰ যি ইলেকশ্যন আহিব, এই ইলেকশ্যনত কিন্তু তেখেতৰ ফলাফল ভয়াৱহ আছে। তেখেতে জয়ী হ'ব নোৱাৰে। আৰু এইখিনি কৈ আমি আজি বেছি নকওঁ, যিহেতু পবিত্ৰ দিনত আমি বেছি কথা নকম। বিভিন্ন টাইমত বিভিন্ন সময় আমি বিভিন্ন আন্দোলন আমি হাতত লৈ আমি অসম চৰকাৰক দেখুৱাই দিছোঁ আমাৰ শক্তি কি আছে, কোচ জনগোষ্ঠীৰ বা ৬ জনগোষ্ঠীৰ শক্তি কি আছে। আজি যে ৬ জনগোষ্ঠী আমি একত্ৰিতভাৱে যদি আমি ভাবোঁ যে আমি অসম বংগৰ সীমান্ত যিবিলাক ৰোড আছে, পশ্চিমবংগৰ পৰা যে অসমত গাড়ী সোমাব, আমি যদি ৰোডত বহি যাওঁ, তেনে কিন্তু অসমখন কিন্তু গোটেইখিনি হেলি যাব। গতিকে আমি চৰকাৰে বুজা পায় আমি কি কৰিব পাৰোঁ। কিন্তু তেখেতৰ যিটো টপ দিয়ে, এই বৰশী মাৰাৰ নিচিনা মাছ উঠিব, আমি মাছ মাৰি থাকিম, টপ খাই থাকিব, এনেকুৱা ৰাজনীতি অসম চৰকাৰে বন্ধ কৰিব লাগে। আজি পবিত্ৰ দিনত আমি আমাৰ সন্মানীয় CM ছাৰক আমি এইখিনি কথা আজি কৈছোঁ। তেখেতে যদি জাতিক ভাল পায়, তেখেতে যদি আমাক ভাল পায়, যদি ৬ জনগোষ্ঠীক কাম কৰিব বিচাৰে, যদি খিলঞ্জীৰ কাম কৰিব বিচাৰে, তেনেহ'লে ইলেকশ্যনৰ আগত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দিয়ক, তেতিয়া আমি বিশ্বাস কৰিম। নহ'লে এই জন্ম জয়ন্তী গোটেই অসমত খুব ধুমধামেৰে উদযাপন হৈ আছে আৰু বহুত জাগাত যে এখেতৰ মূৰ্তি স্থাপন হৈছে। আৰু আজি আমাৰ এই কালডোবাৰ ৭০ সাল যি তিনিআলি এই মোড়ত আমাৰ আগমনী আক্ৰাছু আঞ্চলিকৰ ফালৰ পৰা এটা বিশ্ব মহাবীৰ চিলাৰায়ৰ যি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, ইয়াত মোক স্থাপন কৰাত মোক মাতিছিল আৰু মই খুব আনন্দিত হৈছোঁ, গৰ্বিত হৈছোঁ। আৰু লগে লগে মই উপস্থিত হৈ এই মূৰ্তি স্থাপন হ'ল। আৰু মই এইটোৱে ক'ব খোজোঁ যে আমাৰ মূৰ্তি স্থাপন হ'লে হয়তো বহুতে ভাবে যে এনেকুৱা এটা চ'চ, এইটো কোনো কাম নালাগে, কিন্তু এইটো ভুল। যেতিয়া আমি ক'তবা যাওঁ, বাহিৰত যাওঁ, ক'তবা যাওঁ, ৰাস্তাত চকুৰে এটা বেলেগ সংস্কৃতি কালচাৰৰ কোনোবা এটা প্ৰতিমূৰ্তি আছে, যেনেকুৱা আমাৰ বিটিআৰত উপেন্দ্ৰনাথ ব্ৰহ্ম, এনেকুৱা যেতিয়া মই ফাৰ্ষ্টত বিটিআৰত ঘূৰি ফুৰোঁ, মই এখেতৰ মূৰ্তিটো চাই মই এনেকুৱা লাগে যে ইয়াৰ বিষয়ে মই ষ্টাডি কৰোঁ, ইয়াৰ বিষয়ে মই জানিবলৈ মন যায়। তো যেতিয়া আমাৰ ইমান মূৰ্তি স্থাপন হৈছে, তো মই ভাবোঁ যে এইটো আমাৰ কাৰণে, নেক্সট জেনেৰেশ্যনৰ কাৰণে এইটো এখেতৰ যে নীতি আদৰ্শ বা বীৰত্ব আমাৰ বজাই ৰাখিবলৈ হ'লে আমাৰ এই মূৰ্তি স্থাপন বহুত দৰকাৰ। আৰু এইটো বহুত জাগাত হৈছে আৰু খুব ভালকৈ আজি এটা বস্তু দেখা পাইছোঁ গোটেই অসমত, যে আজি এখেতৰ যি জন্ম জয়ন্তী ৫১৬তম জন্ম জয়ন্তী যি আজি পালন কৰা হৈছে, খুব ধুমধামেৰে পালন কৰা হৈছে। আৰু বিশেষকৈ
ইয়াতো আমাৰ যেটো আগমনী আক্ৰাসুৰ ফালৰ পৰা আজি আমাৰ এই প্ৰতিমূৰ্তি বিশ্ব মহাবীৰ চিলাৰায় উদযাপন কৰা হ'ল আৰু যি প্ৰতিমূৰ্তি গোলকগঞ্জ থেকে জাহিদুল ইসলামের রিপোর্ট ভয়েস 365 বাংলা।